নমস্কাৰ মেধাস চেনেললৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ডাইৰেক্ট কোৱেশ্চন নাম্বাৰ 11 লাইছো ইয়াৰ ৰিলেটেড পিডিএফ খিনি হ্যান্ড ৰিটেন ফৰ্মত ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া থাকিব যদি আপলোড কৰা নাই অতি সোনকালে আমি আপলোড কৰিম ধৰা হ'ল আয়তীয় কাৰ্টেজীয় সমতলৰ সৰল ৰেখাবিলাকৰ সংহতিটো L যদি L ৰ ওপৰত এটা সম্পৰ্ক R ৰ সংজ্ঞা x, y belongs to capital L ৰ বাবে x to y লম্ব তেন্তে হয় কোৱা যে R সতুল্য সমমিত সংক্ৰামক আৰু প্ৰতিসমমিত এগিৰা হয় নহয় কবলে কৈছে কন্ডিশনটো কি যে x y লম্ব হ'ব লাগিব বুলি কৈছে হয় গতিকে একে আমি প্ৰথমটো পাই আৰম্ভ কৰিছো কি কৈছে সতুল্য হয় নহয় আমি এটো চাব লাগিব এতিয়া চোৱা লম্ব ধৰা এনেকুৱা ন এনেকুৱা থাকে লম্ব বিলা এটালক x বুলি কলো এটালক y বুলি কলো ঠিক আছে এতিয়া এটো লম্ব নহকে এতিয়া এডাল সাপোজ তোমাৰ ৰেখা ঠিক আছে ধৰা x যেনিবা হয় তো আৰু এডাল ৰেখা x যেনিবা এহেতি নিজৰ ওপৰত লম্ব নেকি এতিয়াও নহয় নিজৰ লগত এহেতি কি সদায় প্যাৰেলাল হে মানে সমান্তৰাল হে হয় গতিকে আমি কি লিখিম যেহেতু এডাল ৰেখা নিজৰ লগত লম্ব হ'ব নোৱাৰে বা নিজৰ ওপৰত লম্ব হ'ব নোৱাৰে এতেকে x, x does not belongs to R যত for all মানে কি x belongs to তোমাৰ L হয় কোনো তোমাৰ মানে ৰেখাৰ বাবে কি হ'ব নিজে নিজৰ লগত হয় নিজে নিজৰ লগত তাহাঁতি লম্ব হ'ব মানে নোৱাৰে বা নিজে নিজৰ ওপৰত লম্ব হ'ব নোৱাৰে গতিকে কি হ'ব এতেকে R সতুল্য নহয় হয় গতিকে ফার্স্ট কন্ডিশন আমাৰ হৈ গল সেকেন্ডটো কি কৈছে সমমিত হয় নহয় এতিয়া এডাল ৰেখা আন এডালৰ ওপৰত এতিয়া এডাল ৰেখা আনডালৰ ওপৰত লম্ব হয় নহয় হয় অবভিয়াসলি হয় তো এডাল যদি x হয় আৰু এডাল যদি y হয় তাহলে x y ওপৰত লম্ব y x ৰ ওপৰত লম্ব হ'ব গতিকে আমি কি লিখিম ধৰা হল x লম্ব y হ'ব মানে x y ওপৰত লম্ব ঠিক আছে আৰু x, y যেনিবা belongs to তোমাৰ capital L x আৰু y টো কত থাকে L ত থাকে হ'ব ইয়াৰ পৰা মই কি লিখিব পাৰো একচুয়ালি জানো ইয়াত মই এনেকে লিখো ৰবা x, y belongs to R লিখো তাৰ পৰা মই কি লিখিব পাৰিম x y ওপৰত লম্ব লিখিব পাৰিম হয় ইয়াত মই কি লিখিব পাৰিম y লম্ব x লিখিব পাৰিম মানে উল্টাকেওটো হয় গতিকে মই কি লিখিব পাৰো y, x belongs to R লিখিব পাৰো এতেকে কি হ'ব R কি হ'ব সমমিত হয় তো আশা কৰো এটো বুজি পাইছা চাগে ইয়াৰ পিছত নাম্বাৰ 3 টো চাম কি কৰিম লিখিম ধৰা হল x, y belongs to R হ'ব আৰু ইয়াত x, y belongs to capital L আছে হয় implies ইয়াৰ পৰা মই কি লিখিব পাৰো x perpendicular y লিখিব পাৰো ঠিক আছে আৰু লিখিম আকৌ ধৰিম মানে আৰু y, z belongs to R জানিবা আৰু তোমাৰ y, z কত থাকিব L ত থাকে জানিবা ঠিক আছে এখিনি লিখো ধৰু বুলি ঠিক আছে তো এটো নাম্বাৰ 1 দিলু ইয়াৰ পৰা মই কি লিখিব পাৰো y লম্ব z ঠিক আছে এটুক মই নাম্বাৰ দিলু 2 গতিকে চোৱা মই এডাল ৰেখা x ললো হয় এতিয়া ইয়াৰ পৰা এডাল মই লম্ব ললো y ঠিক আছে এতিয়া y ৰ ওপৰত যদি মই আৰু এডাল লম্ব লওঁ y ৰ ওপৰত এডাল y ৰ ওপৰত যদি মই আৰু এডাল লম্ব লওঁ তেতিয়া কি হ'ব তেতিয়া মই কি পাম z পাম তো দেখা দেখি কথা মই কি
ইয়াৰ পৰা মই কি ক'ব পাৰো যে x যে 1 আৰু 2 ৰ পৰা এটাকে 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা মই কি ক'ব পাৰো যে x z ৰ ওপৰত লম্ব নহয় x z ৰ ওপৰত লম্ব নহয় দেখা দি কথা x z ৰ ওপৰত লম্ব নহয় এডাল আকৌ প্যাৰেলাল হৈ যায় ঠিক আছে গতিকে কি হ'ব এটাকে x, z does not belongs to r এটাকে কি হ'ব r সংক্ৰামক নহয় ঠিক আছে তাপা নেক্সট আমি আহিম প্ৰতি সমমিতলৈ ধৰা হ'ল কি লিখিম যে x, y belongs to r যেনিবা ঠিক আছে তাৰ মানে ইয়াৰ পৰা কি লিখিব পাৰো যে x is perpendicular to y হয় তো দেখা দেখি কথা ইয়াৰ পৰা মই কি লিখিব পাৰো y is perpendicular to কি লিখিব পাৰো x লিখিব ইয়াৰ পৰা মই কি লিখিম যে y, x belongs to r লিখিব পাৰো হয় যেহেতু r x, y আৰু y, x দুইটাই থাকে গতিকে আমি কি লিখিব পাৰো যে এটাকে r প্ৰতি সমমিত নহয় এটো লিখো লাইনটো মই ঠিক আছে r প্ৰতি সমমিত নহয় তো আশা কৰো এটো বুজি পাইছা চাগে নেক্সট কোৱেশ্চন নম্বৰ আমাৰ 12 কি কৈছে প্ৰশ্ন 11ত r ৰ সংজ্ঞা সলনি কৰি x to y সমান্তৰাল বুলি লৈ তাত দিয়া শৰ্তবোৰ সত্যাপন কৰা কোৱেশ্চন একেটাই ইয়াত কি কৈছে ইয়াত যেটো আমাৰ x to y ৰ ওপৰত লম্ব এটো আমি কি কৰিব লাগে x to y সমান্তৰাল বুলি লৈ পেলাই সতুল্য সমমিত সংক্ৰামক প্ৰতি সমমিত হয় নহয় আমি এটো চাব লাগে ঠিক আছে ইজি গতিকে আমি প্ৰথমতে 1 ৰ পৰা স্টাৰ্ট কৰিম ঠিক আছে কি আছিল যে প্ৰতিডাল ৰেখাই নিজে নিজৰ সমান্তৰাল হয় মানে এডাল ৰেখা যদি x আছে তেতিয়া হলে x টো x ৰ লগতে সমান্তৰাল হ'ব নহয় জানো এটাকে x, x belongs to r for all x belongs to capital L ঠিক আছে এটাকে কি হ'ব r সতুল্য হয় ইজি নেক্সট ধৰা হ'ল আমি সমমিতিৰ কাৰণে কৰিম হয় ধৰা হ'ল তোমাৰ x, y belongs to L x, y belongs to r হয় ইয়াৰ পৰা মই কি লিখিব পাৰো যে x is parallel to y উল্টাকেও মই ক'ব পাৰো এডাল ৰেখা যদি x আৰু আনডাল ৰেখা যদি y x যদি y parallel হয় উল্টাকে কি হ'ব y ও x ৰ parallel হ'ব এটা যদি কথা তো y is parallel to x গতিকে মই কি লিখিব পাৰো y, x belongs to মই r লিখিব পাৰো এটাকে r কি সমমিত হয় তাৰ পিছত নেক্সট আমাৰ আহি গ'ল 3 নম্বৰ ওকে ইয়াত কি বুলি কৈছে সংক্ৰামক হয় নহয় আমি চাব লাগে তো ধৰা হ'ল আচ্ছা ইয়াত এটা বস্তু আহিব না ইয়াত লিখিবা তোমালোকে এইখিনিতে হা যে x, y belongs to capital L হয় নেক্সট ধৰা হ'ল x, y belongs to r গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো x is parallel to y হ'ব এটো পইণ্ট ৰাখি থোৱা আৰু লগতে ইয়াত কি লিখিবা যে x, y belongs to তোমাৰ capital L আৰু y, z belongs to r হ'ব আৰু ইয়াত লিখিবা যে y, z belongs to capital L ইয়াৰ পৰা মই কি লিখিব পাৰো y, z যদি r ত থাকে তেতিয়া লিখিব y is parallel to তোমাৰ z এটো কোৱা পইণ্ট নম্বৰ 2 এটাকে 1 আৰু
2 ৰ পৰা হয় 1 আৰু 2 ৰ পৰা কি পাম যদি ই ইয়াৰ প্যাৰেলাল তেন্তে ই ইয়াৰ প্যাৰেলাল দেখা দেই কথা x y z তিনডাল ললো হয় এডাল যদি ইয়াৰ প্যাৰেলাল তেতিয়াহলে এডাল আৰু এডাল প্যাৰেলাল দেখা দেই কথা হয় গতিকে কি লিখিব পাৰা যে 1 আৰু 2 ৰ পৰা কি লিখিব পাৰা যে x is parallel to z তো implies ইয়াৰ পৰা কি লিখিব পাৰা x, y belongs to তুমি r লিখিব পাৰা হয় গতিকে ইয়াৰ পৰা তুমি কি লিখিব পাৰা যে এটাকে r সংক্ৰামক ঠিক আছে গতিকে আশা কৰো এটো বুজি পাইছা চাগে লাষ্ট আছে প্ৰতিসমমিত 4 নম্বৰটো 4 নম্বৰটো ইয়াতে ফিট হৈ যাব তো ধৰা হল ইয়াৰ পৰা ষ্টাৰ্ট কৰিলা তো যেহেতু এটো मतलब কিন্তু একে এটো আমি r সমমিত বুলি কৈছো ন ইয়াত লিখিবা এটাকে r প্ৰতিসমমিত নহয় r প্ৰতিসমমিত নহয় দেখা এই কথা একে প্ৰথমতে আমি কৰিছিলো যে মানে ইয়াৰ আগৰ কোৱেশ্চনটো যেনে কৈছিল তেনেকে এক্সাক্ট বস্তুখিনি যেহেতু x, y আৰু y, x আৰত থাকে গতিকে কি হ'ব ই প্ৰতিসমমিত নহয় তো আশা কৰো বস্তুখিনি বুজি পাইছা চাগে বস্তুখিনি হেল্পফুল হৈছে চাগে যদি হৈছে কমেন্ট বক্সত জনাবা আৰু কি কম Thank you so much for watching. Stay curious, keep learning.